নিশ্চয় আজি বিগত বৰ্ষৰ দৰে এই বছৰ 2025 আমাৰ যিটো আলোকৰে যাত্ৰা আমি যিটো যাতে ছাত্ৰ সন্থাৰ তৰফৰ পৰা সুখীয়াকৈ এই বছৰ 2025 মানে উচ্চতৰ মাধ্যমিক আৰু উচ্চ হেৰিয়াৰ যিবিলাক ক্ষেত্ৰতে উত্তীৰ্ণ হৈছে মেধা সম্পন্ন ল'ৰা ছোৱালীবিলাকক আমি এখন মানে সম্ভাৱনা পত্ৰ দিব পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু সকলো ল'ৰা ছোৱালী আজি উত্তীৰ্ণ হ'ল সকলো যাতে আগবাঢ়ি যাওক তেওঁলোকে আৰু মেধা হওক তেওঁলোকৰ ভৱিষ্যত আৰু হেৰি আমি সুন্দৰ কামনা কৰিছোঁ প্ৰায় আমাৰ 250মান ছাত্ৰ ছাত্ৰী আমি বিহালী সমষ্টিৰ ভিতৰৰ আৰু বাহিৰৰো আছে কেইবাজনো বিশ্বনাথ জিলা ভিত্তিত আমি কোৱা হৈছে যিহেতু বিশ্বনাথ চাৰিআলিৰ পৰা আমাৰ একেবাৰে গহপুৰলৈকে ল'ৰা ছোৱালীক আমি আজি আমাৰ মুখ্য আমাৰ সকলোৱে পৰিচিত আমাৰ বুকুৰ আপোন মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিলে আৰু আমাৰ মাজত উপস্থিত আছিলে আমাৰ জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিলে আৰু বিভিন্ন ধৰণৰ বিশিষ্ট অতিথি আমি নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হোৱাৰ কাৰণে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ নহয় আমি বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই বিশেষ মানে আলোকৰ যাত্ৰাৰ শীৰ্ষক এক কাৰ্যসূচী আমি আজি অংশগ্ৰহণ মানে অনুষ্ঠান আয়োজন কৰিছিলোঁ তাত আমি বিহালীৰ বিভিন্ন তথা ধৰক বিভিন্ন ছাত্ৰ ছাত্ৰীক উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ আমন্ত্ৰণ কৰি তেখেতক অভিনন্দন আৰু এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ তেখেতলোকৰ ভৱিষ্যত উজ্জ্বল কামনা হোৱাৰ স্বাৰ্থে আমি এই কাৰ্যসূচীটো উদ্যোগ লৈছিলোঁ আৰু আমাৰ বিশিষ্ট ব্যক্তিসকল আজি আমি আমন্ত্ৰণ কৰি আনিছিলোঁ তেখেতলোককো আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু আপোনালোক যিহেতু সাংবাদিকসকলো আহিছে আমি আপোনালোককো অভিনন্দন জ্ঞাপন কৰিছোঁ অহাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানত সকলো ৰাইজে আমাক যিদৰে সহায় সহযোগিতা আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল যিখন উৎফুল্লিত হৈ আহিলে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণৰ এটা সুন্দৰ অনুষ্ঠান মাজে সময়ে চবকে পাতি থাকিব আমি সকলো দল সংগঠন তথা বিশিষ্ট অতিথি হিচাপে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়া এই কাৰ্যসূচীত উপস্থিত আছিলে আমাৰ বিহালীৰ সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস ছাৰ আছিলে আমাৰ শিক্ষা বিষয়া মিলন দাস ছাৰ সমাজকৰ্মীসকল আছিলে তাত বিহালীত বিভিন্ন ক্ষেত্ৰত কাম কৰা বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নিমন্ত্ৰণ জনাইছিলোঁ তেখেতসকল আমাৰ অনুষ্ঠানত আহিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি আমি বৰ্তমান 150গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু সেয়াই আৰু 150গৰাকী ছাত্ৰ ছাত্ৰী আমি আমন্ত্ৰণ কৰিছোঁ বহুত আমিতো প্ৰত্যেক বছৰে কৰোঁ যোৱাবাৰ আমি এইটো সংখ্যক বুলি নাই আমি বছৰে বছৰে পাতোঁ যোৱাবাৰ আমি গুৱাহাটীত কেন্দ্ৰীয়ভাৱে পাতিছিলোঁ আলোকৰ যাত্ৰা শীৰ্ষক এক অনুষ্ঠান গুৱাহাটী শংকৰদেৱ প্ৰেক্ষাগৃহতে দ্বিতীয় বছৰ তাতে পাতিছিলোঁ এইবাৰ আমি বিহালী আকৌ বিশ্বনাথ জিলা ভিত্তিত কেন্দ্ৰীয়ভাৱে পাতিব ছাত্ৰ ছাত্ৰীসকলক ভাল হওক ভাল মানুহ হওক সমাজৰ কাম কৰা ব্যক্তি হ'ব ভাল মানুহ হৈ দেখুৱাব পাৰিলে ভাল লাগে উপকৃত হ'বই কাৰণ এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক যদি কৰা যায় আমাৰ ল'ৰা ছোৱালী বেছি আগ্ৰহ উদ্যোক্তাসকলক মই এনেকুৱা অনুষ্ঠান কৰাৰ কাৰণে তেওঁলোকক মই বহুত আনন্দিত হৈছোঁ ভৱিষ্যতে যে এনেকুৱা প্ৰগ্ৰেমবিলাক কৰিব লাগে আৰু অনুসূচিত জনজাতি ছাত্ৰ সন্থাই যিটো কাৰ্যসূচী লৈছে এইটো খুব ভাল পদক্ষেপ ভৱিষ্যতে তেওঁলোকে এনেকুৱা পদক্ষেপ ল'লে আমাক সহায় সহযোগ বিচাৰিলে আমি তেওঁলোকক সহায় সহযোগ কৰিম বুলি মোৰ নাম সূৰ্য দাস মই এজন PWD ক্লাছ 1 কণ্ট্ৰেক্টাৰ হয় আৰু সামাজিক কামৰ কাজত মই বহুত জড়িত আছোঁ চতিয়া সমষ্টি মানে নগাঁও সমষ্টি হয় মই বৰ্তমান মই তেজপুৰত থাকোঁ